পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ মই তাৰিকুল ইছলাম আৰু আপোনালোকে চাই আছে তাৰিক টক আজি তাৰিক টকত মই আলোচনা কৰিম ভাৰতীয় সংবিধানৰ ভিতৰত থকা ফান্ডামেন্টেল ৰাইটস অৰ্থাৎ মৌলিক অধিকাৰৰ বিষয়ে জুবিন দাই শান্তি দিয়া মুক্তি দিয়া গীতটিত বাৰবাৰ এই সংবিধানৰ আমাৰ যি ফান্ডামেন্টেল ৰাইটস তাৰ বিষয়ে উল্লেখ কৰিছে যে কথা কোৱাৰ অধিকাৰ আমাৰ নিজক চিনাৰ অধিকাৰ আমাৰ নিশ্চয় সকলোৱে শুনিছে গীতটি আজি এই আমাৰ মৌলিক অধিকাৰনো কেইটা আছে বা কি কি হয় আৰু এই মৌলিক অধিকাৰ যদি কোনোবাই কাঢ়ি ল'ব বিচাৰে বা কাঢ়ি লয় তেতিয়াহ'লে আপুনি আইনৰ কেনেকৈ সহায় ল'ব এই গোটেইখিনি খাঙৰি মই এটা সৰু ভিডিঅ' এটা মই প্ৰস্তুত কৰিছো সহজ ভাষাত আশা কৰোঁ সকলোৱে বুজি পাব আৰু যদি কিবা আপোনালোকৰ তেনেকুৱা প্ৰশ্ন থাকে সুধিবলগীয়া তেতিয়াহ'লে আপুনি আইনৰ বিষয়ে তেতিয়াহ'লে কমেণ্টত গৈ সুধিব পাৰে এই যে ফান্ডামেন্টেল ৰাইটস সংবিধানে কি কৰিছে প্ৰতিগৰাকী নাগৰিকক এইটো এটা গ্যাৰান্টি দিছে যে আপোনালোকৰ কোনো ধৰণৰ ডিগনিটি লিবাৰ্টি বা ইকুৱালিটি কোনেও কাঢ়ি ল'ব নোৱাৰে বা কোনেও হাৰ্ম কৰিব নোৱাৰে আৰু যদি এই কেইটা কোনোবা হাৰ্ম কৰিছে তেতিয়াহ'লে কি কৰে ফান্ডামেন্টেল ৰাইটসে কি কৰে এইটো প্ৰটেক্ট কৰে অৰ্থাৎ ফান্ডামেন্টেল ৰাইটসটো এইটোৱে হয় যে মানুহৰ ডিগনিটি লিবাৰ্টি আৰু ইকুৱালিটি বা জাস্টিস এইবোৰ কি কৰে প্ৰটেক্ট কৰে সহজ ভাষাত কৈছো বুজি পাইছে নিশ্চয় আৰু এই ফান্ডামেন্টেল ৰাইটসক বাৰে বাৰে কি কৰা হয় মানুহে ভাইলেট কৰে মানুহে এটু কাঢ়ি ল'ব বিচাৰে কেতিয়াবা ধৰা হল যদি কোনোবা কোম্পানীত আপুনি কাম কৰি আছে তেতিয়াহ'লে আপোনাৰ কোম্পানীৰ যিগৰাকী মালিক থাকিব বা যি আপোনাৰ এমপ্লয়াৰ থাকিব সেই এমপ্লয়াৰবোৰে কি কৰে এমপ্লয়িজৰ ওপৰত কেতিয়াবা সংবিধানে আমাক দিয়া বা ফান্ডামেন্টেল ৰাইটস খিনি কাঢ়ি ল'ব বিচাৰে এই ক্ষেত্ৰত আপুনি কি কৰিব পাৰে আপুনি মাত মাতিব লাগিব যে মোৰ এইটো এটা সংবিধানে দিয়া মোৰ এইটো এটা ফান্ডামেন্টেল ৰাইটস হয় গতিকে আপুনি এইটো ফান্ডামেন্টেল ৰাইটস আপুনি কাঢ়ি ল'ব নোৱাৰে গতিকে কেতিয়া মাত মাতিব যেতিয়া আপুনি তাৰ বিষয়ে জ্ঞাত হ'ব অকল যে আইনৰ মানুহে বা আইনৰ ছাত্ৰই যে জানিব লাগে তেনেকুৱা নহয় প্ৰতিগৰাকী নাগৰিকৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় যে আপোনালোকে ফান্ডামেন্টেল ৰাইটস খিনি আৰু ফান্ডামেন্টেল ডিউটিজ খিনি অন্তত আপোনালোকে জানিব লাগে আহিছো এতিয়া নেক্সট স্লাইডত মিনিং কি হয় ফান্ডামেন্টেল ৰাইটসৰ বা ক'তনো দিয়া আছে ভাৰতীয় সংবিধানৰ পাৰ্ট 3 পাৰ্ট আছে ন আমাৰ এই পাৰ্ট কেইটাৰ ভিতৰত 3rd নম্বৰ পাৰ্টত দিয়া আছে কি ফান্ডামেন্টেল ৰাইটস আৰু এই ফান্ডামেন্টেল ৰাইটসক কি কৰিছে সিটিজেন যিমানবোৰ আছে বা ইন্ডিভিজুৱেল যিমান আছে তেওঁলোকক কি কৰে প্ৰটেক্ট কৰে থ্ৰু জুডিচিয়েল ৰেমিডিজ অৰ্থাৎ জাস্টিস একেবাৰে সহজ ভাষাত জাস্টিস দিয়ে যদি কোনোবা মানুহৰ কিবা ফান্ডামেন্টেল ৰাইট যদি কোনোবাই কাঢ়ি লৈছে ক্লাসিফিকেশন অফ ফান্ডামেন্টেল ৰাইটস ফান্ডামেন্টেল ৰাইটস প্ৰধানত যদি আমি ভাগ কৰিব যাওঁ তেতিয়াহ'লে 6টা আছে 6 মেইন গ্ৰুপস 6টা গ্ৰুপছত ভাগ কৰা হৈছে ফান্ডামেন্টেল ৰাইটসে কি কৰিছে মেইনলি ফোকাস কৰিছে মানুহৰ ইকুৱালিটি লিবাৰ্টি কালচাৰ আৰু কি জাস্টিস এইখিনি যাতে কোনেও মানে কাঢ়ি ল'ব নোৱাৰে তাৰ ওপৰত কি কৰিছে ফান্ডামেন্টেল ৰাইটসে গুৰুত্ব দিছে আৰু ডেমক্ৰেসি আৰু লিগেল ফ্ৰেমৱৰ্কৰ যিটো বেলেন্স এই বেলেন্সটো ফান্ডামেন্টেল ৰাইটসে এই বেলেন্সটো মেইনটেইন কৰে এটা প্ৰথম আহিছো আৰ্টিকল 14 to 18 ৰাইট টু ইকুৱালিটি ৰাইট টু ইকুৱালিটিত কোৱা হৈছে যে আইনৰ দৃষ্টিত সকলো সমান ই লাগিলে কলাই হওক ই লাগিলে বগাই হওক ই লাগিলে ধনী হওক কিংবা দুখীয়া সকলোৰ ক্ষেত্ৰত অৰ্থাৎ আইনৰ ক্ষেত্ৰত সকলো সমান আৰু সকলো কোনো ধৰণৰ তেনেকুৱা আনফেয়াৰ ডিসক্ৰিমিনেশনত পৰিব নোৱাৰে অৰ্থাৎ কোনোবা ৰেস কাষ্ট সেক্স প্লেস এইবোৰৰ দৃষ্টিত যাতে কোনেও মানে এনেকুৱা নহয় যে তেওঁৰ জাত বেলেগ আমাৰ তেনেকুৱা হৈ থাকে ন যে তেওঁ উচ্চ বংশৰ তেওঁ নিম্ন বংশৰ তেওঁ কলা তেওঁ বগা বা তেওঁৰ ছোৱালী তেওঁ লৰা এই যেটো আমাৰ ডিসক্ৰিমিনেশন এইটো যাতে হ'ব নোৱাৰে তাৰ কাৰণে আৰ্টিকল ৰাইট টু ইকুৱালিটি অৰ্থাৎ আৰ্টিকল 14 to 18 ত কোৱা হৈছে আৰু বিশেষকৈ সেম অপৰচুনিটি লাগিব ইকুৱেল অপৰচুনিটি আমাৰ কেনেকুৱা হয় যে মহিলাৰ ক্ষেত্ৰত স্যালাৰি কেতিয়াবা আমি কমকৈ দিও পুৰুষৰ ক্ষেত্ৰত স্যালাৰি বেছিকৈ দিও
এই যিটো আমাৰ ভাগ বতৰা এই বস্তুটো যাতে নহয় তাৰ কাৰণে কি কৰিছে এইটো ৰাইট টু ইকুৱালিটি আহিছে এইটো এটা ফাণ্ডামেণ্টেল ৰাইটছ হয় আৰু যদি এই ক্ষেত্ৰত কোনো মানুহৰ যদি তেনেকুৱা ভায়োলেট কৰিছে যে কোনো পুৰুষ মহিলা বাছনি কৰিছে এই ক্ষেত্ৰত কামৰ ক্ষেত্ৰতে হওক বা তেওঁৰ যিকোনো অপৰচুনিটিৰ ক্ষেত্ৰত তেতিয়াহ'লে তেওঁ আইনৰ কাষ চাপিব পাৰে তাৰপিছত আহিছোঁ ৰাইট টু ফ্ৰীডম এইটো এটা খুব গুৰুত্বপূৰ্ণ সকলোৱে আমি প্ৰায় কৈ থাকোঁ যে আমাৰ কথা কোৱাৰ অধিকাৰ থাকে ৰাইট টু স্পীচ এণ্ড এক্সপ্ৰেছন তাৰপিছত থাকে মুভমেণ্ট আমি কি কৰিব পাৰোঁ চলা ফুৰা কৰিব পাৰোঁ আমাৰ নিজৰ যিখিনি আমাৰ এলেকা তাত চলা ফুৰা কৰাত কোনো বাধা নাই কোনেও আমাক ৰাখি থ'ব নোৱাৰে তেনেকুৱা আমি কি কৰিব পাৰোঁ এছ'চিয়েশ্যন খুলিব পাৰোঁ যিটো লিগেল হয় তাৰপিছত আমি কি কৰিব পাৰোঁ আমাৰ প্ৰফেশ্যনত আমি কাম কৰিব পাৰোঁ ধৰা হ'ল আপুনি ডক্টৰ আপুনি এডভকেট আপুনি আপোনাৰ নিজৰ চইচ মতে আপুনি প্ৰফেশ্যন বাছি ল'ব পাৰে এনেকুৱা নহয় যে আপুনি ল'ৰা মানুহে ছোৱালী মানুহে এইটো প্ৰফেশ্যনত যাব নোৱাৰিব বা কলা মানুহে এইটো প্ৰফেশ্যনত যাব নোৱাৰিব তেনেকুৱা কোনো কথা নাই অৰ্থাৎ এই যি আমাৰ ফ্ৰীডম আছে ফ্ৰীডমটোৱে কি কৰে প্ৰতিগৰাকী মানুহৰ লিবাৰ্টি আৰু ফেয়াৰ ট্ৰায়েলৰ ওপৰত কি কৰে প্ৰটেকশ্যন দিয়ে বুজি পালে নিশ্চয় আৰু আৰ্টিকল 21 এটা আছে সেই আৰ্টিকল 21টো বহুত ডাঙৰ এটা ৱাইড মানে ডাঙৰ কনচেপ্ট এটা আৰু এই যিটো কনচেপ্ট এইটো আপোনাৰ এটা ভিডিঅ'ত মই ইয়াতে কোৱাটো সম্ভৱ নহ'ব কাৰণ এইটোৱে কৈছে যে ৰাইট টু লিভ উইথ ডিগনিটি এণ্ড ছিকিউৰিটি অৰ্থাৎ আৰ্টিকল 21টোৱে মানুহক জীয়াই থকাৰ অধিকাৰ দিছে মানুহৰ জীয়াই থকা কেনেকুৱা ধৰণৰ জীয়াই থাকিবৰ কাৰণে কি লাগে যে ভাল এটা ঘৰ ভাল খাদ্য আৰু কি লাগে বস্ত্ৰ অৰ্থাৎ কি লাগে মানুহক শেল্টাৰ লাগে ফুড শেল্টাৰ আৰু ক্লথ হয়নে নহয় যদি এই তিনিটা হয় তেতিয়া মানুহ এজন জীয়াই থাকিব পাৰে কিন্তু সেই বস্তুখিনি হ'ব লাগিব প্ৰপাৰ ডিগনিটি আৰু ছিকিউৰিটি অৰ্থাৎ কোনোবা মানুহক ঘৰ এটা বনাই দিছোঁ আমি ক'ত জংঘলৰ মাজত যে ইয়াত থাকিব অৰ্থাৎ আৰ্টিকল 21টো তাক দি দিলোঁ যে আৰ্টিকল 21 মতে সি ঘৰ এটা পায় তাক ঘৰ এটা ক'ত দিছোঁ একদম ভয়ানক জংঘলৰ মাজত দি দিছোঁ য'ত তাৰ ছিকিউৰিটিয়ে নাই এইটো ক্ষেত্ৰত আপুনি কি আৰ্টিকল 21 কৰিলে নেকি তাত ডিগনিটি থাকিল নেকি নাথাকিল নহয় আৰু যদি কেনেকুৱা হয় যে খাদ্য খুৱাব লাগে মানুহক কিন্তু আমি খাদ্য কি দিছোঁ যিটো খাদ্য মই নাখাওঁ কিন্তু বেলেগক দিছোঁ এই খাদ্যটো তেওঁ খাব পাৰিব নেকি ক্লথ কাপোৰ দিব লাগে ঠাণ্ডাৰ দিনত মানুহক গৰম কাপোৰ দিয়ে আমি যদি ঠাণ্ডাৰ দিনত মানুহক ঠাণ্ডা কাপোৰ দি দিওঁ এইটো আমাৰ ন্যায় হ'ব জানো গতিকে এই গোটেইখিনি সাঙুৰি আৰ্টিকল 21 মই পিছত ভালকৈ আৰ্টিকল 21ৰ বিষয়ে নিশ্চয় এটা পিপিটি মই প্ৰস্তুত কৰিম বাৰু আজি ইয়াত আলোচনা নকৰোঁ তাৰপিছত আহিল ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন এইটো কৈছে আৰ্টিকল 23 পৰা 24 এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে কি আছে আমাৰ যদি কোনোবা মানুহ শোষিত হৈ আছে শোষিত নিষ্পেষিত এইবোৰ শব্দ অসমীয়া শব্দ আৰু এই শোষণ হোৱা মানুহবোৰৰ এগেইনষ্টত কি কৈছে এটা ৰাইটছ দিছে সেইটো হৈছে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন অৰ্থাৎ বিশেষকৈ আমাৰ লেবাৰ শ্ৰেণীৰ যিবোৰ মানুহ আছে যাক আমি কি বুলি কওঁ আমাৰ ঘৰত কাম কৰে সেই মানুহবোৰ বা কোনোবা কোম্পানীত বা কোনোবা ফেক্টৰীত কাম কৰে এই মানুহবোৰক আমি কি কৰোঁ তেওঁলোকৰ লগত যিবোৰ তেওঁলোকৰ মালিক থাকে এক্সপ্লইটেশ্যন কৰে এইটোৰ বিৰুদ্ধে আপোনাৰ আৰ্টিকল 23 and 24ত ইয়াৰ বিৰুদ্ধে কোৱা হৈছে বিশেষকৈ যিবোৰ চিলড্ৰেন আছে বিল' 14 ইয়াৰ্ছ অৰ্থাৎ 14 বছৰৰ তলৰ যিখিনি শিশু আছে এই শিশুসকলক যাতে কোনো ধৰণৰ মানে কষ্টকৰ কাম কৰিব নিদিয়ে আনছেফ ৱৰ্কিং জেগাত যাতে নিনিয়ে এই বস্তুবোৰৰ ওপৰত কি কৰা হয় এইটো আৰ্টিকুলাৰ মানে ফাণ্ডামেণ্টেল ৰাইটছে এইটোক প্ৰটেক্ট কৰে নিশ্চয় তাৰপিছত আহিল ৰাইট টু ফ্ৰীডম অফ ৰিলিজন এইটো এটা খুব ডাঙৰ খুব মহত্বপূৰ্ণ এটা মানে ফাণ্ডামেণ্টেল ৰাইটছ কোনো মানুহক নিজৰ তেওঁলোকৰ যি
ধৰ্ম, এই ধৰ্মত আঘাত কৰিব নোৱাৰে। অৰ্থাৎ হিন্দুৱে বা সনাতনী ধৰ্মক মৰম কৰিব লাগিব, সনাতনী ধৰ্মৰ বাহিৰেও বাকী বেলেগ ধৰ্মক মৰম কৰিব লাগিব। ঠিক তেনেকুৱা ইছলাম ধৰ্মৰ লোকসকলে নিজৰ ধৰ্মৰ উপৰিও অন্য ধৰ্মক মৰম কৰিব লাগিব, সন্মান কৰিব লাগিব। আৰু প্ৰতিটো ধৰ্মৰে নিজা নিজা কি থাকে, অধিকাৰ থাকে তেওঁলোকৰ ধৰ্ম পালন কৰাত। কিন্তু এই যিটো ধৰ্ম, এই ধৰ্মই যাতে মোৰ ধৰ্মই যাতে আপোনাৰ ধৰ্মক কষ্ট নিদিয়ে, এই ক্ষেত্ৰতো কিন্তু চাব লাগিব। এইটো বস্তু এইটো পিচফুল হ'ব লাগিব, শান্তিপূৰ্ণ হ'ব লাগিব, হয়নে নহয়? যদি মোৰ ধৰ্মই কাৰোবাক আঘাত সানি আছো, এইটো কিন্তু মানা আছে, তেনেকুৱা এইটো চাব লাগিব। সেইবুলি যদি আঘাত নসনা কিবা এটা তেনেকুৱা কথা আছে যিটোৰ পৰা আপুনি কোনো ধৰণৰ আঘাত পোৱা নাই, কিন্তু আপুনি কি কৰিছে, আপোনাৰ যিটো বেয়া চিন্তা, এই বেয়া চিন্তাত যদি আপুনি ক্ৰিমিনেল মাইণ্ড ছেট এটা লৈ যদি আপুনি তাক আক্ৰমণ কৰিব গৈছে, তেতিয়াহ'লে আপুনি কিন্তু ফচি যাব। আৰু ইয়াৰ পিছত আহিছোঁ অন্য এটি ফাণ্ডামেণ্টেল ৰাইটছ, কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ। অৰ্থাৎ প্ৰতিগৰাকী ভাৰতীয়ক, আমাৰ ভাৰতখন এনেকুৱা এখন দেশ য'ত বিভিন্ন ভাষিক ধাৰ্মিক লোক বসবাস কৰে। আৰু প্ৰতিগৰাকী লোকৰে কি হ'ব পাৰে, তেওঁলোকৰ ধৰ্ম বেলেগ হ'ব পাৰে, ভাষা বেলেগ হ'ব পাৰে, তেওঁলোকৰ কালচাৰ বেলেগ হ'ব পাৰে। গতিকে এই সকলোবোৰক আমি কি কৰিব লাগিব, সন্মান কৰিব লাগিব। আৰু শিক্ষাৰ ক্ষেত্ৰতো সেই সমানে কি কৰা হৈছে, অধিকাৰ প্ৰদান কৰা হৈছে। আৰু নেক্সট শ্লাইডত আছে ৰাইট টু কনষ্টিটিউচনেল ৰেমিডিজ। অৰ্থাৎ যদি কোনো লোকৰ, কোনো চিটিজেন্সৰ যদি এই ফাণ্ডামেণ্টেল ৰাইটছবোৰ ভাইলেট হয়, তেতিয়াহ'লে সুপ্ৰিম কোৰ্টে তেওঁক কি কৰিব, প্ৰটেক্ট কৰিব, তেওঁক ন্যায় দিব। তেওঁৰ ওচৰত, সুপ্ৰিম কোৰ্টৰ ওচৰত যদি যায়, তেতিয়াহ'লে আৰ্টিকল 32ৰ অধীনত তেওঁক ন্যায় প্ৰদান কৰিব। আৰু আৰ্টিকল 226 আৰু 226ৰ অধীনতো আপুনি কি কৰিব পাৰে, হাইকোৰ্টত যাব পাৰে। তাৰপিছত আহিছোঁ কিছু ৰেষ্ট্ৰিকশ্যনছৰ ওপৰত। অৰ্থাৎ ফৰ এক্সাম্পল এটা কথা কৈছোঁ যে আমাৰ কথা কোৱাৰ অধিকাৰ আছে, ঠিক আছে, কিন্তু কথা আমি কেনেধৰণৰ কথা ক'ম, যিটো কথা ইলিগেল, মানে যিটো কথা অৰ্থহীন, যিটো কথা সমাজত ক'ব নোৱাৰোঁ, সেই কথাটো যদি মই বোলে মাইকত কৈ দিলোঁ, বা মই বোলে ভিডিঅ' ক্ৰিয়েট কৰি থাকোঁতে বোলে মই সেইটো কৈ আছোঁ, তেতিয়াহ'লে কি হ'ব, এইটো কিন্তু মোক অধিকাৰ দিয়া নাই। কাৰোবাক মই টানকৈ ক'ম, আৰু আমাক মুভমেণ্টৰ ক্ষেত্ৰত অধিকাৰ দিছে, আমি মুভমেণ্ট কৰিব পাৰোঁ। কিন্তু যদি আমি বোলে এনেকুৱা এখন ঠাই য'ত গভৰ্ণমেণ্টৰ ফালৰ পৰা মানা কৰিছে যে তাত যাব নোৱাৰা, আমি বোলে তাতেই গৈ উপস্থিত হ'লোঁ, এনেকুৱা ধৰণৰ কিছু ঠাই বা কিছু সময়ৰ ক্ষেত্ৰতো মানে কি ফাণ্ডামেণ্টেল ৰাইটছ আমি এনজয় কৰিব নোৱাৰোঁ। বিশেষকৈ যদি ইমাৰ্জেঞ্চি হয় দেশত, ইমাৰ্জেঞ্চিৰ সময়তো আৰ্টিকল 20 আৰু 21 এই দুটাৰ বাহিৰে বাকী সকলোবোৰ আমি কি কৰিব নোৱাৰোঁ, এনজয় কৰিব নোৱাৰিম। গতিকে এইখিনি আছিল। আৰু আছে এইটো এটা আছে লাষ্টত, ছাছপেনশ্যন অফ ৰাইটছ ডিউৰিং ইমাৰ্জেঞ্চি। অৰ্থাৎ গতিকে আৰ্টিকল 20 আৰু 21 মই এইটো কথা ক'লোঁ ইতিমধ্যে, এইটো কেতিয়াও ছাছপেণ্ড কৰিব নোৱাৰে, বাকীখিনি কিন্তু আমি এনজয় কৰিব নোৱাৰিম। গতিকে এইখিনি আছিল আজিৰ মোৰ PPT, আৰু আশা কৰোঁ সকলোৱে বুজি পাইছে। আৰু যদি কিবা কাৰণত সুধিবলগীয়া থাকে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে সুধিব পাৰে, আৰু মোকো আপোনালোকে দিহা পৰামৰ্শ দিব, যাতে মই আপোনালোকক অলপ ভালকৈ বুজাব পাৰোঁ। নাজানো কেমেৰা সন্মুখত কিমানখিনি বুজাব পাৰিছোঁ। গতিকে এইখিনিয়ে। আৰু যদি কাৰোবাৰ নোটছ প্ৰয়োজন আছে, তেতিয়াহ'লে আপোনালোকে এইখিনি নোটছ হিচাপেও লিখিব পাৰে, কিন্তু এইখিনি লিখিলে নহ'ব। ইয়াৰ ভিতৰত মই যিহেতু এক্সপ্লেইন কৰা নাই বৰ বিশেষ আৰ্টিকেল, মই ইয়াত ধৰা হ'ল 25 to 28 লিখিছোঁ। 25ত কি আছে, 26ত কি আছে, 7ত কি আছে, মই এইবোৰ যিহেতু ইয়াত বিস্তাৰিতভাৱে মই এক্সপ্লেইন কৰা নাই, আপোনালোকে কিন্তু সেইবোৰ পৰীক্ষাত লিখিব লাগিব। গতিকে এইখিনি আছিল আজিৰ ফাণ্ডামেণ্টেল ৰাইটছ। গতিকে আশা কৰোঁ আপোনালোকৰ সকলোৰে ফাণ্ডামেণ্টেল ৰাইটছবোৰ কুশলে থাকক, আপোনালোকে এনজয় কৰক। আৰু যদি আপোনালোকক কোনোবাই তেনেকুৱা ফাণ্ডামেণ্টেল ৰাইটছ ভাইলেট কৰিছে, তেতিয়াহ'লে আপোনালোকে আইনৰ কাষ চাপক। ধন্যবাদ।